নমস্কাৰ জনালোঁ। আজি যোৱাকালিৰ পৰা আমি গম পাওঁ যে আমাৰ মৰমৰ আপোন জুবিন দাক আমি আমাৰ মাজৰ পৰা তেওঁ আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে। আমি বহুত দুখিত, যিহেতু তেওঁ আমাৰ মাজত নিজৰ যি মৰম চেনেহ আৰু যি ধৰণে তেওঁ এই শিল্প জগতত তেওঁ জনপ্ৰিয় হৈ আছিল, আমাৰ অসমতেই নহয়, ভাৰতেই নহয়, গোটেই বিশ্বত তেওঁ জনপ্ৰিয় হৈ আছিল। আৰু তেওঁ নিজৰ যি শুৱলা কণ্ঠেৰে সকলোকে তেওঁ মোহিত কৰি তুলিছিল। আৰু সঁচাকেই আজি তেওঁ যিটো আমি এইটো দুখৰ সময়ত আমি মিছ কৰিম, আমাৰ মাজত তেওঁ বিদায় লৈছে। আমি সদায় যেতিয়া আমি কেতিয়াবা ক'ৰবাত প্ৰগ্ৰাম হয়, তেতিয়া কোনে কোনে আহিছে বা জুবিন দা আহিছে, তেতিয়াহ'লে আমি একদম বলিয়াৰ নিচিনাকৈ আমি তেওঁৰ প্ৰগ্ৰাম মানে চাবলৈ যাওঁ। যোৱাকালি যিটো ঘটনা ঘটি গ'ল বা আকস্মিক দুৰ্ঘটনা, আমাৰ গোটেই অসমবাসী নহয়, ভাৰতবাসী আৰু বিশ্ববাসীৰ কাৰণে এটা ডাঙৰ বেদনাময় কথা। আমি তাৰ বাবে বহুত দুখিত। এটা আকস্মিক দুৰ্ঘটনা, মানে তেখেত যে ছিংগাপুৰত এটা নৰ্থ ইষ্ট ফেষ্টিভেলত যাওঁতে এটা সাগৰত তেখেতে যে স্কুৱা ডাইভিং কৰিছিলে, তাতে তেখেতে এটা আকস্মিক দুৰ্ঘটনা হয়। আমি বহুত মৰ্মাহত হৈছোঁ, আমি দুখ কৰিছোঁ গোটেই অসমবাসীয়ে। আমাৰ তেখেত মনৰ মাজত, হিয়াৰ মাজত আমাৰ হিয়াৰ আমঠু আছিলে। গতিকে তেখেতক আমি হৈ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। আয়ুষ্মান মনোপাসনা কৰি তেখেত যাতে ভগৱানৰ ওচৰত ভালে থাকক, আমাকো আশীৰ্বাদ কৰক। আমি জীৱনত যদি ভগৱান দেখা নাছিলোঁ, কিন্তু তেখেতক আমি ভগৱান হিচাপে পাইছোঁ। আৰু শিল্পী সমাজেও তেখেতৰ আদৰ্শ প্ৰেৰণা আৰু তেখেতৰ প্ৰতিভাত আছে।